Hello everyone, welcome back to my YouTube channel. যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 টো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ সীমা সবাতোকৈ বেছি সংখ্যক অন্য ৰাজ্যৰ সীমা স্পৰ্শ কৰিছে? অপচন এ অন্ধ্ৰ প্ৰদেশ, অপচন বি বিহাৰ, অপচন সি মধ্য প্ৰদেশ, অপচন ডি উত্তৰ প্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উত্তৰ প্ৰদেশ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? অপচন এ উচ্চ হিমালয়ত, অপচন বি ভাৰত মহাসাগৰত, অপচন সি আন্টাৰ্কটিকাত, অপচন ডি আৰৱ সাগৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি আন্টাৰ্কটিকাত। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য জনসংখ্যাৰ ভিত্তিত কি? অপচন এ সিকিম, অপচন বি মিজোৰাম, অপচন সি গোৱা, অপচন ডি ত্ৰিপুৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সিকিম। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে সিন্ধু নদীৰ উৎপত্তিস্থল হৈছে অপচন এ শেষনাগ হ্ৰদ, অপচন বি অমিতাল হ্ৰদ, অপচন সি নাচৰ হ্ৰদ, অপচন ডি মানস সৰোবৰ হ্ৰদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মানস সৰোবৰ হ্ৰদ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে লকটক হ্ৰদ কোন ৰাজ্যত অৱস্থিত? অপচন এ জম্মু কাশ্মীৰ, অপচন বি হিমাচল প্ৰদেশ, অপচন সি অৰুণাচল প্ৰদেশ, অপচন ডি মণিপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মণিপুৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে কোন নদী কাশ্মীৰ উপত্যকাৰে প্ৰবাহিত হৈছে? অপচন এ শতুদ্ৰ, অপচন বি ইৰাৱতী, অপচন সি চন্দ্ৰভাগা, অপচন ডি ঝিলাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঝিলাম। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে আন্তৰ্জাতিক ভূমিকম্প সমীক্ষা কেন্দ্ৰ ক'ত অৱস্থিত? অপচন এ জাপান, অপচন বি মাৰ্কিন যুক্তৰাষ্ট্ৰ, অপচন সি ৰোম, অপচন ডি গুজৰাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জাপান। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে দুৰন্ত লাইনে কোন দুটি দেশক পৃথক কৰিছে? অপচন এ ভাৰত ও পাকিস্তান, অপচন বি ভাৰত ও আফগানিস্তান, অপচন সি ভাৰত ও চীন, অপচন ডি চীন ও ৰাছিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাৰত ও আফগানিস্তান। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে কোন দুটি গ্ৰহৰ উপগ্ৰহ নাই? অপচন এ বুধ ও শুক্ৰ, অপচন বি বুধ ও ইউৰানাছ, অপচন সি শুক্ৰ ও মংগল, অপচন ডি মংগল ও বুধ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বুধ ও শুক্ৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে চম্বল কোন নদীৰ উপনদী? অপচন এ কাবেৰী, অপচন বি মহানদী, অপচন সি গংগা, অপচন ডি যমুনা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি যমুনা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 টো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি ৰবৰৰ বাগিচা আছে? অপচন এ কেৰেলা, অপচন বি কৰ্ণাটক, অপচন সি অন্ধ্ৰ প্ৰদেশ, অপচন ডি তামিলনাডু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কেৰেলা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে উত্তৰ পূৰ্বাঞ্চলত ভাৰত ও চীনৰ সীমাৰেখাক কি বোলা হয়? অপচন এ ৰেড ক্লিফ লাইন, অপচন বি দুৰন্ত লাইন, অপচন সি মেকমোহন লাইন, অপচন ডি সিগফ্ৰিড লাইন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মেকমোহন লাইন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 টো হৈছে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মধ্যৱৰ্তী ৰাজ্য কি? অপচন এ অসম, অপচন বি গোৱা, অপচন সি ৰাজস্থান, অপচন ডি ত্ৰিপুৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে ভাৰতৰ কোনটো ৰাজ্যৰ আকৃতি চিকেন নেকৰ নিচিনা? অপচন এ ৰাজস্থান, অপচন বি উত্তৰ প্ৰদেশ, অপচন সি পশ্চিমবংগ, অপচন ডি অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পশ্চিমবংগ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো হৈছে নাথপা ঝাকৰি বান্ধ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপচন এ মধ্য প্ৰদেশ, অপচন বি উত্তৰ প্ৰদেশ, অপচন সি হিমাচল প্ৰদেশ, অপচন ডি গুজৰাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হিমাচল প্ৰদেশ।
আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংক ইউ